নমস্কাৰ। কবিতাৰ শিৰোনাম তোমাৰ নামত এটি কবিতা। পাঠ মই নিজে কৰিছোঁ। কবিতা কেনেকৈ লিখিম? ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম? কি লিখিলে এটা কবিতা হ'ব? কবিতা এটা লিখিবলৈ মোৰ যে কিমান হেঁপাহ, কিন্তু কি কৰিম? মই যে কবিতা লিখিবকে নাজানো। তথাপিও কিন্তু মোৰ এটা হেঁপাহ, মই এটা কবিতা লিখিম। এদিন হঠাতে তোমাক লগ পালোঁ। তোমাৰ লগত কথা পাতোতে তুমিৰ পৰা আমি হ'লোঁ। সেই কাহিনীৰে এটা কবিতা লিখিবলৈ এইবাৰ মই চেষ্টা কৰিলোঁ। হাতত কলমটো তুলি লোৱাৰ পাছতে নাজানো ইমান যে কবিতা লগা কথাবোৰ একেৰাহে নিগৰি ওলাই আহি থাকিল। শব্দবোৰ সুৰ লগাই লিখোতে কেতিয়ানো কবিতাৰ আকাৰ ল'লে গমকে নাপালোঁ। কবিতাটোৱে মোক বৰকৈ আকৰ্ষণ কৰিলে। সুৰ ছন্দ মিল নথকা এটা কথা কবিতাৰ আকাৰ ল'লে, আৰু কবিতাৰ শিৰোনাম তোমাক লৈয়ে ৰাখিলোঁ। তোমাৰ নামত এটি কবিতা। ধন্যবাদ।